जिंदाबाद जिंदाबाद नरेंद्र मोदी जिंदाबाद 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 हिमालय गुरुवार जिंदाबाद 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 बीजेपी जिंदाबाद 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 বিহাৰ নিৰ্বাচনত এনডিএ বিশাল জয়ত মৰাণতো বিজেপি বিজয় উৎসৱ বিহাৰত বিজেপিৰ এনডিএ ক্ষমতা দখল কৰি আগবঢ়া পাছতে মৰাণতো বিজেপিৰ দলীয় নেতা কৰ্মীৰ মাজত দেখা গ'ল বিজয় উৎসৱৰ উল্লাস মৰাণ নগৰৰ মাজমজিয়াত অৱস্থিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰেফিক পইণ্টত ফটকা ফুটাই আনন্দ উল্লাস উদযাপন কৰে এই বিজয় 2024ত অসমত হবলগীয়া নিৰ্বাচনত প্ৰভাৱ পেলাব আৰু পুনৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন হ'ব তাৰ বাবে বিজেপি দল সাজু বুলি কয় কৰ্মীসকলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক শলাগ লয় কাৰ্যসূচীত মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ দত্ত উপ পৌৰপতি উদয় শংকৰ গগৈ মৰাণ মণ্ডল সভাপতি আৰু সম্পাদককে ধৰি বিজেপি কৰ্মী যুৱ মৰ্চা কৰ্মী আৰু মহিলা মৰ্চা কৰ্মীয়ে অংশগ্ৰহণ কৰে বিজেপি বিজেপি নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মা সঁচাই আজি বিজয় উৎসৱত আমি সকলো দলীয় কাৰ্যকৰ্তাৰ লগতে মৰাণ পৌৰসভাৰ সকলো ৱাৰ্ড কমিশ্যনৰ পৰা আদি কৰি সকলো ইয়াত উপস্থিত হৈছে আমাৰ মণ্ডলৰ সভাপতি আছে ভাইচ চেয়াৰমেন আছে আজি এটা ঐতিহাসিক সময় কাৰণ কেলে আমি ভবাই নাছিলোঁ ইমান বৃহৎ আকাৰত আমি জয় হ'ম বিহাৰত আৰু বিশেষকৈ আপোনালোকে গম পাইছেই নৰেন্দ্ৰ মোদী যি স্বচ্ছ আৰু নিকাহ এই ক্ষেত্ৰত মানুহে উঠি পৰি লাগিছে যেন এনেকুৱা এখন চৰকাৰ আছে ভাৰতবৰ্ষত যি নেকি স্বচ্ছতা আৰু নিকাৰ মাজতে চলি আছে আগত যি চৰকাৰ আছিলে আপোনালোকে দেখিছিলে যে অকল দুৰ্নীতি আজি যি স্বচ্ছতা আপোনালোকে অসমতো দেখিছে গোটেই ভাৰতবৰ্ষতে দেখিছে স্বচ্ছতাৰ আৰু নিকাৰ ভিতৰতে বিজেপি চৰকাৰ আগবাঢ়ি গৈ আছে আৰু এনেকেই নৰেন্দ্ৰ মোদীয়ে নিজৰ দক্ষতা আৰু এই স্বচ্ছতাৰ মাজতে গোটেই ভাৰতবৰ্ষখন আগবঢ়াই নিব আজি বিহাৰ ৰিজাল্টত আমি অসমতো বিজয় উৎসাহ পালন কৰিছোঁ মৰাণতো কৰিছোঁ বিশেষকৈ আপোনালোকে আগন্তুক অসমত ইলেকশ্যন আহি আছে এইটো এটা উদাহৰণস্বৰূপ যে বিহাৰৰ ইলেকশ্যনত আগন্তুক দিনত অসমত বিহাৰতকৈ বিপুল ভোটত অসমত জয় হ'ব এয়া আমাৰ আশা বতৰা আৰু ৰাইজেও আমাৰ লগত আছে এইখিনি আমি বতৰা পঠিয়াইছোঁ ধন্যবাদ আপোনালোকে ইতিমধ্যে গম পাইছে যে ভাৰতবৰ্ষৰ অন্যতম এখন বৃহৎ ৰাজনৈতিক শক্তি বিহাৰত ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰদলে 207খন আসনেৰে বৃহৎ এক ৰাজনৈতিক শক্তি হিচাপে থিয় দিছে আৰু এয়া সম্ভৱ হৈছে কেৱল ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিচক্ষণতা ৰাজনৈতিক যি বিচক্ষণতাৰ লগতে ৰাষ্ট্ৰখন তেওঁ সুন্দৰভাৱে চলাই গৈছে প্ৰতিটো ক্ষেত্ৰতে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত হওক ৰাজ্যিক পৰ্যায়ত হওক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হওক তেখেতে কাম কৰি গৈছে আৰু ইয়াৰ ফলস্বৰূপে আজি বিহাৰত এনে এটা আমি বিহাৰত এক ৰাজনৈতিক এক আজি ইতিহাস সৃষ্টি কৰিছে 207খন আসন লাভ পায় আৰু 180খন আসনেৰে অগ্ৰগতিত আমাৰ ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰদলে লাভ কৰিছে আমি মৰাণ মণ্ডলে এই আমাৰ মাননীয় মন্ত্ৰী মহোদয়ৰ সহযোগত আমাৰ অসমৰ মাননীয় মন্ত্ৰী শ্ৰীযুত যোগেন মোহন ডাঙৰীয়াৰ পৃষ্ঠপোষকতা আমি ভাৰতীয় জনতা পাৰ্টী মৰাণ মণ্ডলে চৰাইদেউ জিলাৰ মৰাণ মণ্ডলে আমি বিজয় উল্লাস পালন কৰিছোঁ আমাৰ লগত থকা আমাৰ মৰাণ মণ্ডলৰ সন্মানীয় সভাপতি হিমাংশু গগৈ ডাঙৰীয়া আছে আমাৰ চেয়াৰমেন অৰূপ দত্ত ডাঙৰীয়া আছে তথা প্ৰমুখকৈ আমাৰ যুৱ মৰ্চাৰ সতীৰ্থসকল আছে মহিলা মৰ্চাৰ আমাৰ মহিলাসকল আছে আমি সকলোৱে একেলগে আমি আজি বিজয় উল্লাস পালন কৰিছোঁ মাইনৰিটি মৰ্চা আমাৰ লগত আছে আৰু অনাগত দিনত আমি আৰু অলপ কেইমাহমানৰ পিছতে আমাৰ অসমতো আমাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আমি অসমতো আমি এক সুদূৰ প্ৰসাৰী আমি ফলাফল আশা লাভ কৰিব সমৰ্থ হ'ম বিজেপি আৰু মিত্ৰদলে আৰু ইয়াৰ ফলস্বৰূপে আমি আশা কৰিছোঁ ভাৰতীয় জনতা পাৰ্টি
বাকী থকা আমাৰ যিখন ৰাজ্য আছে সেইখন ৰাজ্যটো আমাৰ যিখন ৰাজ্য আমাৰ বিজেপি দখলত নাই সেইখন ৰাজ্যটো পৰ্যায়ক্ৰমে আমি নিৰ্বাচনত সফলতা মুখ দেখিবলৈ সক্ষম হ'ম। আমি খুব উৎফুল্লিত হৈছোঁ আজি এই জয়ত। আমিতো আগতে আশা কৰিছিলোঁ বাৰু, যেনেদৰে আশা কৰিছিলোঁ তেনেদৰে আমি ইমান বছৰৰ পিছত আমি এটা বৃহৎ জয় বুলি কৈছোঁ। আৰু আমাৰ আগন্তুক ইলেকশ্যনৰ কাৰণেও আমাৰ বহুতখিনি আমি এতিয়া উৎসাহিত হৈছোঁ। প্ৰথমতে সমগ্ৰ ভাৰতবৰ্ষক মই অভিনন্দন জনাইছোঁ। আজি যি ফলাফল আমি দেখিব পাৰিছোঁ বিহাৰত আমাৰ NDA চৰকাৰৰ, সেইবাবে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি অভিনন্দন জনাইছোঁ আৰু নীতিশ কুমাৰ ডাঙৰীয়াক আমি অভিনন্দন জনাইছোঁ। লগতে আমাৰ CM ছাৰ তাত ষ্টাৰ কেম্পেইনাৰ আছিলে, সেইটো কাৰণে আমি মাননীয় মুখ্য ডাঙৰীয়াকো অসংখ্য ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ এই জয়লাভ আমি 26তো আমাৰ অসমত দেখাব পাৰোঁ, তাতকৈ আৰু বহুমতত আমি ইয়াত জিকিব পাৰোঁ। সেইবুলি আমি ইয়াত যথেষ্ট আমি ইয়াত কাম কৰিব আছে, এতিয়া কাম কৰিম আৰু 26ত আমি বিজেপি চৰকাৰ আকৌ অসমত আহিব সেই প্ৰতিশ্ৰুতি আমি দিছোঁ। ইয়াত বিজেপি জিন্দাবাদ। আজি বিহাৰৰ যিখন ইলেকশ্যন হ'ল তাত যিটো গতিয়ে অগ্ৰগতিয়ে আমাৰ জয়লাভ হ'ল দলটো, অশেষ ধন্যবাদ জনাইছোঁ নীতিশ কুমাৰ ডাঙৰীয়াক, আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক। আমাৰ বিজেপি চৰকাৰখনে যিটো ভোট জিকি গ'ল এইবাৰ, আটাইতকৈ ডাঙৰ জয়, এইটো এটা বৃহৎ জয়। এইটো জয় আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও অসমত অহা ইলেকশ্যন আছে 26 চনত, এইদৰে যেন আগবাঢ়ি যায়। আমি সকলো যুৱ মৰ্চাৰ সতীৰ্থসকলে আশা কৰোঁ যে বিজেপি দলটো বিহাৰত যিদৰে জিকিছে আমাৰ অসমতো সেইদৰে জিকি যাওক। বিজেপি জিন্দাবাদ, 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 বিজেপি জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। এয়া এক জনতাৰ জনাৰ্দন, যি আজি বিহাৰৰ ৰাইজে যি মানে আমাৰ নৰেন্দ্ৰ মোদী চৰকাৰ, যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি, আমাৰ সুশাসনৰ ওপৰত আস্থা ৰাখি আজি যি জনতা জনাৰ্দন যি মানে আজি ৰাইজে হেৰি কৰিলে, এয়া এটা বৃহৎ জয়, বিহাৰৰ কাৰণে বৃহৎ জয়। ইয়াৰ প্ৰতিফলিত আমাৰ অসমতো আগন্তুক 2026ৰ যি নিৰ্বাচনত আমাৰ অসমতো ইয়াতকৈ আৰু বহু বেছি আসনত আমি জয়লাভ কৰিম, এই আমি একদম সুনিশ্চিন্ত। আমাৰ আজি ৰাজ্যত চৰকাৰখনে যেনেধৰণে কাম কৰি আছে, সকলো উন্নয়নমূলক কাম হওক, আঁচনি হওক, সকলো ভাগে যিভাগে ৰাইজৰ মাজত আমি সোমাই আছোঁ, ৰাইজৰ লগত আছোঁ, আজি এয়া আমাৰ 26ৰ ইলেকশ্যনতো আমাৰ অসমতো ইয়াৰে উদাহৰণ, আমাৰ অসমতো ইয়াৰে প্ৰতিফলিত হ'ব।